অৰুণাচল চৰকাৰ আৰু অৰুণাচলবাসীয়ে পালন কৰে জিৰ' ফেষ্টিভেল, নাগালেণ্ডত হৰ্ণবিল ফেষ্টিভেল আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই পালন কৰে মিয়া উচ্ছেদ ফেষ্টিভেল। এই ফেষ্টিভেলটো হৈছে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আটাইতকৈ জনপ্ৰিয় ফেষ্টিভেল। যি উচ্ছেদ ফেষ্টিভেলটোক লৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই টোপনি গ'লেও সেই ফেষ্টিভেলটোকে সপোনত দেখে। ক'ৰবাত হেলিকপ্টাৰত উৰাজাহাজত গৈ থাকিলেও সেই মিয়া ফেষ্টিভেল কথা লৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মনত পৰি থাকে। গতিকে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক নেমচুৰ তৰফৰ পৰা অনুৰোধ জনাব বিচাৰিছোঁ যে আপুনি যিসকল লোকক উচ্ছেদ কৰি আছে আৰু কৰিব বিচাৰি আছে, তেওঁলোক ভাৰতীয় নাগৰিক হয়, তেওঁলোক অসমৰ সন্তান হয়, অসমৰ মানুহ হয়। আপুনি সাম্প্ৰদায়িকভাৱে যি উচ্ছেদ কৰি আছে এই উচ্ছেদ বন্ধ কৰিবলৈ আপোনাক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। যদি দৰকাৰ হয় সেই মানুহখিনিক আমি বিজেপিত যোগদান কৰাই দিম। যদি আপুনি বিজেপিত যোগদান কৰালে উচ্ছেদটো বন্ধ কৰিব বিচাৰে, তেতিয়াহ'লে আমি সেইসমূহ মানুহক, সংখ্যালঘু সেইসকল মানুহক আমি বিজেপিক যোগদান কৰাই দিয়াৰ দায়িত্ব আমি ল'ম। আমি আপোনাৰ পৰা অনুমতি বিচাৰিছোঁ, আপোনাৰ সাক্ষাতৰ বাবে আমি অনুমতি বিচাৰিছোঁ। আমি আপোনালৈ এখন পত্ৰ প্ৰেৰণ কৰিম আলোচনাৰ বাবে। আমি আশা কৰিছোঁ আপুনি আমাক অনুমতি প্ৰদান কৰিব আৰু সেইসকল মানুহকো মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি জীয়াই থাকিবলৈ দিয়ক। তেওঁলোক ক'লৈ যাব? তেওঁলোকতো মানুহ হয় না। আপুনি অলপ মানৱতা বোধৰ দৃষ্টিকোণেৰে চাওক। এই ঠাণ্ডাৰ বতৰত আপুনি বহু ঠাইত জাননী প্ৰেৰণ কৰিছে তেওঁলোকক উচ্ছেদ কৰাৰ কাৰণে। আজি বৃদ্ধাই কান্দিছে, কণ কণ শিশুৱে কান্দিছে। তেওঁলোক বস্ত্ৰহীন বহু ঠাইত য'ত উচ্ছেদ কৰিছে, খাদ্য নাই, বিদ্যালয়ৰ বাবে পঢ়িব পৰা নাই। গতিকে এওঁলোকৰ ভৱিষ্যত কি হ'ব? আজি যদি তেওঁলোকৰ ভৱিষ্যত ভাল নাথাকে, অসমখনৰ ভৱিষ্যত কি হ'ব? গতিকে আমি সকলোৱে মিলি এক শ্ৰেষ্ঠ ৰাজ্য হিচাপে আমি গঢ়ি তুলিব লাগিব। হিন্দু মুছলমান আমি মিলি আপোনাৰ নেতৃত্বতে আমি এখন সুন্দৰ অসম গঢ়িব লাগিব। গতিকে মুখ্যমন্ত্ৰী মহোদয় আমাক এটা অনুমতি দিয়ক আৰু এই উচ্ছেদটো বন্ধ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। পুনৰ কৈছোঁ, দৰকাৰ হ'লে সেইসকল লোকক আমি বিজেপিক যোগদান কৰাৰ বাবে আমি দায়িত্ব ল'ম।